বঠিয়ামাৰীত ঝিকঝাক টেকনলজি পদ্ধতিৰ দ্বাৰা ইটা ভাটাৰ শুভ উদ্বোধন স্বাৱলম্বিতাৰ দিশে এখোজ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত বঠিয়ামাৰীত একমাত্ৰ ঝিকঝাক ইটা ভাটাৰ শুভ উদ্বোধন কৰা হয় উক্ত অনুষ্ঠানটিত বৃহত্তৰ বঠিয়ামাৰী অঞ্চলৰ পৰা কেইবা শতাধিক লোক উপস্থিত হৈ ঝিকঝাক টেকনলজি পদ্ধতিৰে ইটা ভাটাৰ কাৰুকাৰ্যৰ সন্তুষ্টি প্ৰদান কৰে স্বাৱলম্বিতাৰ দিশে এখোজ দিবলৈ বঠিয়ামাৰী গাঁৱৰ 6 গৰাকী যুৱকে আৰম্ভ কৰা ইটা ভাটা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ভাটাত জুই দিয়া হয় প্ৰদূষণ নোহোৱা ইটা ভাটাত ৰাইজে সঠিক মূল্যত ইটা পাব বুলিও ঝিকঝাক ইটা ভাটাৰ স্বত্বাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে स्वागत है जो आपने हमें मौका दिया बोलने के लिए हमें और सबसे मेन बात है कि जिगजैग भट्टा हवा भट्टा बनाने का हम काम करता है और मैक्सिमम 2022 से सरकार ने लागू कर दिया आसाम के अंदर का कोई भी भट्टा फिक्स भट्टा और ड्रम भट्टा नहीं चलेगा तो इसीलिए हमने जिगजैग भट्टा बनाया है और सबसे बड़ा हाइट में चिमनी बनाया 152 फीट का हाइट है 152 फीट का चिमनी का हाइट है और जिसमें नंबर 1 क्वालिटी सब पूरा वाल फिनिशिंग कोई पोल्यूशन नहीं कोई गंद नहीं पोल्यूशन नहीं होगा जी जी ये हमारे गारंटी है सरकार अभी भी आके चेक कर सकता है अपना देखिए पोल्यूशन तो बिल्कुल नहीं होगा एकदम बोगा धुआं निकलेगा जिसको बोलता है वाइट वो वाइट धुआं निकलेगा जी 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 हाँ वो धुआं निकलेगा जी जी अगर जहाँ ब्लैक धुआं जाएगा तो वहाँ पोल्यूशन बनेगा जितना ही भट्टा है कामरूप डिस्ट्रिक्ट के अंदर नंबर 1 भट्टा यही बनाया है नंबर 1 जी जी नंबर 1 थैंक यू हुमाइसिल एटू एटा नतुनके तारमाने गवर्नमेंट एटा रूल बांधि दिसे जे जोन नतुन इटा भाटा जार माइनिंग नाई माइनिंग नहुआ इटा भाटा गवर्नमेंट एटा माने रूल दिसे जे 5000 सियामर रयल्टी काटिब लागे तो प्रेक्टिकली आही हियते फिटा लय जुखिसे जे 5000 सिएम आछे एने नाई तो जदि कम आछे तोमालोके अति सोनकाले फरेस्ट अफिसत आहा 5000 सियामर रयल्टी लोआ তোমালোকে ভাটা চলাই থাকা যেতিয়ালৈকে তোমালোকৰ মাইনিং নহয় আপোনালোকৰ ভাটাটো জিগজাগ টেকনলজি হয় জিগজাগ টেকনলজি এটো আপোনালোকে ইয়াৰ পৰা কি মানে ডিফাৰেন্স হ'ব বেলেগ ভাটাৰ বেলেগটো হল জিগজাগ মানে এটো নতুনকে 2022 চনত ভাৰত চৰকাৰে লঞ্চ কৰিছে ডিফাৰেন্সটো এটো হল এটো ফিল্টাৰ প্ৰভিজন আছে নরমালত ফিল্টাৰ প্ৰভিজনটো নাই কি ৰাইজৰ কিবা ক্ষতিৰ পৰিমাণ যেটো পলিউশন বুলি কয় এটো আপনার ইয়াতে কম হবো নে হেতু নিশ্চয় কম হবো কারণে গভর্নমেন্টে এটু সিস্টেম লঞ্চ করিছে তা মানে তো আপোনালোকে নিশ্চয় গমে পাইছে অলরেডি আহি যে অঞ্চলত আপোনালোকে ঘুরি ফুরে গ্রাউন্ড লেভেলত আপোনালোকে থাকে সব বস্তু দেখে বেলেগতকৈ আমাৰ অলপ ডিফারেন্স হৈছে না নাই নিশ্চয় ডিফারেন্স হৈছে তো এটু টেকনলজিৰ এটুৱে ফর্মুলা এই ক্ষেত্ৰত আমাৰ একো প্ৰভাৱ নপৰে আমাৰ মানে আমার কথা হল কি আমি যিখিনি কাম করিছো মানে রুল রেগুলেশনের ভিতরত করিছো আমার নথিপত্র সব মানে কি ওকে আছে তার পিছতে আমাক রাইজে ওপেন করিব দিছে এই আমার কিছুমান ডিএফৰ পৰা আৰম্ভ প্ৰথমে মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছো এটো হল আমাৰ জয়েন্ট এডভান্স ইন্ডাস্ট্রি জিগজাগ বুলি কয় এইটো আমার কামরূপ ডিস্ট্রিক্টত ভিতরতে জিগজাগ ইটার ভাটা নাই আমি এটা প্রথম পালো এটা আমার 6 জন নিবনুৱা শিক্ষিত যুৱকে এটা আরম্ভ করেছে প্রথমে তেখেতসকলক মই বিগ ধন্যবাদ জনাইছো তার মানে এই ইন্ডাস্ট্রিটো বহুত অত্যাধুনিক হব এর জন্য কারিগরটো আনছে আপনার বাহিৰৰ পৰা ইউপিৰ পৰা এটো যেন ডকটো যেন বনোৱা হৈছে এটো মুৰাদাবাদ বিহাৰৰ পৰা আনিছে এটো অসমৰ মানে এটো বনাব নোৱাৰে বেলেগ জায়গাত যোনটো বনাইছে এটা চাব আহিছে যে কেনেকা বনায় এতে বুজিয়ে নাপায় এটো কেনেকা ধৰণৰ হৈছে ইমান হেৰি হ'ব হাই কোৱালিটি হ'ব এটা আমি ভাবিব পৰা নাই যে ইমান ভাল কোৱালিটি ইটা হ'ব যেতিয়া ওলাব তেতিয়া আমি চাব পাৰিম যে কিমান উন্নত মানৰ এইটো ইটা হৈছে সেইকাৰণে আমি সদায় ৰাইজলৈ কৈছো যে আপোনালোকে যদি ইটা ওলায়
জইন এডভান্স ইণ্ডাষ্ট্ৰীৰ পৰা যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, সংবাদ লহৰ।